হিমন্ত বিশ্ব শৰ্মাৰ বেহাৰবাৰী আউটপোষ্ট এই থিয়েটাৰখন এই চিনেমাখন চাই আমনি লাগিছে। মইতো বেহাৰবাৰী আউটপোষ্ট অকল জেলত থাকোঁতেহে চাইছিলোঁ। জেলত ওলোৱাৰ পাছত মন নাযায়, এই একেকেইটা কথাকে দি থাকে, একেকেইটা কাহিনীয়ে দি থাকে। হে একেখন চিৰিয়েল কিমান চাই থাকিম, আৰু মানুহকেইটাই নতুন বুদ্ধিদীপ্ত কথাও ক'ব পৰা নাই। হে একেকেইটা কথাই। এতিয়া হিমন্ত বিশ্ব শৰ্মাকো দেখিলোঁ যোৱা 2 বছৰ ধৰি বোলে পাকিস্তানৰ আমুক কৰিছিলে, গৌৰৱ গগৈ তামুক কৰিছিলে, ভুচুক কৰিছিলে, টুচুক কৰিছিলে, সেইবিলাক কথাকে আকৌ এবাৰ কৈছে। আকৌ সেইবিলাক কথা ক'বৰ কাৰণে দিল্লীৰ পৰা 30জন সাংবাদিকক এৰোপ্লেনত লৈ আহিছে, 5 ষ্টাৰ হোটেলত খুৱাইছে, বুৱাইছে, পিন্ধাইছে, আৰু পইচাও দিছে যদি সেইটোও নাজানো, কি দিছে সেইটোও নাজানো। আৰু কালি পীযুষ হাজৰিকাই গোটেইবিলাক অসমৰ টিভিৰ মালিকবিলাকলৈ ফোন কৰিছে, আজি চবতে লাইভ দিব লাগিব বোলে। আৰু শুনিছোঁ বোলে পইচাৰ টোপোলা এটাও ভূঞা বুলি ল'ৰা এটাৰ হাতত দি পঠিয়াইছে। এইবিলাক কৰি আছে। যদি পাকিস্তানৰ এজেণ্ট হয় তেতিয়াহ'লে গৌৰৱ গগৈক আজিয়ে ধৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে, জেলৰ পৰা ওলাব নোৱাৰা কৰিব লাগে, আৰু যদি হয় তেতিয়াহ'লে বেলেগ একো নহ'লেও ৰাজপথত দি দিব লাগে, আমি তেওঁক ফাঁচি দি দিম। হয়নে নহয়, লাইট পোষ্টত আমি ফাঁচি দি দিম। আৰু হিমন্ত বিশ্ব শৰ্মাই, মই এটা কথা মানে এইবিলাক কথা ভাল নালাগে। এনেকুৱা ৰাজনীতিবিলাক ভাল নালাগে। যদি পাকিস্তানৰ এজেণ্ট হয় তেওঁক গ্ৰেপ্তাৰ কৰক, আজিয়ে গ্ৰেপ্তাৰ কৰক। আকৌ বোলে পাকিস্তানৰ এজেণ্ট বুলি গম পালোঁ, এইটো বোলে আকৌ অমিত শ্বাহে চাব, এইটো বোলে আকৌ গৃহ বিভাগে চাব, এইটো বোলে NIA চাব। আৰে ভাই, NIA চোৱাৰ আগতচোন গোটেই পাকিস্তান যোৱা 2 বছৰ ধৰি আকৌ বিধানসভাৰ পৰা সংসদলৈও গৈছে, ভাষণো দিছে, সংসদৰ আকৌ গৃহ বিভাগৰ কমিটিটো আছে। আৰে পাকিস্তানৰ এজেণ্ট এজনক গৃহ বিভাগৰ কি কমিটি, সংসদ কমিটিত সোমোৱাই থৈছে। ভয়ংকৰ তথ্য SITৰ প্ৰতিবেদনত আজি প্ৰকাশ হৈছে। তাৰ বিৰুদ্ধে আজি সমগ্ৰ অসমৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছে। ৰাইজৰ মনত প্ৰশ্ন, ৰাইজে গৌৰৱ গগৈক প্ৰশ্ন কৰিছে যে ভাৰতত থাকি, ভাৰতৰ বায়ু পানী খাই, ভাৰতৰ সংসদৰ সদস্য হৈ আপুনি কিয় পাকিস্তানৰ লগত মিত্ৰতা কৰিছে? আপোনাৰ কি এনেকুৱা প্ৰয়োজন আছিল যে আপুনি আপোনাৰ সহধৰ্মিনীকো পাকিস্তানত পেৰোলত থাকিবলৈ অনুমতি প্ৰদান কৰিছিল? পাকিস্তানৰ পৰা দৰমহা সা সুবিধা লোৱাৰ কাৰণে কিয় সহধৰ্মিনীক অনুমতি দিছিল? আৰু কিয় গৌৰৱ গগৈয়ে পাকিস্তানৰ স্বাৰ্থত সংসদত প্ৰশ্ন কৰিছিল? পাকিস্তানে যি বিচাৰে সেই প্ৰশ্ন কিয় গৌৰৱ গগৈয়ে সংসদৰ ভিতৰত, সংসদৰ বাহিৰত কৰিছিল? তাৰ জবাব বিচাৰিছে অসমৰ ৰাইজে, দেশৰ ৰাইজে। আৰু আজি আমি দাবী কৰিছোঁ, গৌৰৱ গগৈৰ যি পাকিস্তান লিংক, গৌৰৱ গগৈৰ ৰাষ্ট্ৰবিৰোধী যি কাৰ্যকলাপ, তাৰ বিৰুদ্ধে ভাৰত চৰকাৰে CBI, চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন বা নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি নিয়াৰ জৰিয়তে শক্তিশালী তদন্ত কৰিব লাগে, আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে কঠোৰতম পদক্ষেপ ল'ব লাগে, কাৰণ যাতে ভৱিষ্যতে কোনো ভাৰতীয় নাগৰিকে ৰাষ্ট্ৰদ্ৰোহৰ কাৰ্যত লিপ্ত হ'বলৈ তেওঁলোকে আগবাঢ়িব নোৱাৰে। আজি আমি আচৰিত হৈছোঁ, গৌৰৱ গগৈৰ সহধৰ্মিনী ঠিক আছে, বিদেশিনী হয়, যি বিদেশ 200 বছৰ অসমক শোষণ কৰিছিল, অসমক পৰাধীনতাৰ শিকলিত বান্ধি ৰাখিছিল, সেই দেশখনৰ এগৰাকী নাগৰিকক আজি গৌৰৱ গগৈয়ে সহধৰ্মিনী কৰি আজি অসমলৈ লৈ আহিছে, দেশলৈ লৈ আহিছে। আমাৰ আপত্তি নাই, কিন্তু তেওঁ কিয় ভাৰতীয় নাগৰিক নহ'ল? 3বাৰ সাংসদ হোৱাৰ পিছতো গৌৰৱ গগৈয়ে তেওঁৰ সহধৰ্মিনীক কিয় ভাৰতীয় নাগৰিক কৰিব নোৱাৰিলে? তেওঁৰ ফুল কুমলীয়া 2 পুত্ৰ সন্তানক কিয় তেওঁ বিদেশী নাগৰিক হিচাপে, আজি ফৰেইনাৰ চিটিজেন হিচাপে, বিদেশী ৰাষ্ট্ৰৰ নাগৰিক হিচাপে কিয় তেওঁ অনুমতি প্ৰদান কৰিলে? তেওঁলোকেতো ভাষা বুজি নাপায়, তেওঁলোকে ভাৰত কি, পাকিস্তান কি তেওঁলোকে বুজি নাপায়। কিন্তু সেই ফুল কুমলীয়া 2টি সন্তানকো গৌৰৱ গগৈয়ে বিশ্বাসঘাতকতা কৰিছে, যেনেকৈ অসমক বিশ্বাসঘাতকতা কৰিছে, যেনেকৈ দেশক বিশ্বাসঘাতকতা কৰিছে। বিশ্বাসঘাতক গৌৰৱ গগৈৰ বিৰুদ্ধে, পাকিস্তানী এজেণ্ট গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু
চিৰবৈৰী পাকিস্তানৰ নীতি আৰু স্থিতিক সমৰ্থন কৰা গৌৰৱ গগৈৰ বিৰুদ্ধে, ৰাষ্ট্ৰদ্ৰোহত লিপ্ত হোৱা গৌৰৱ গগৈৰ বিৰুদ্ধে আজি ডিব্ৰুগড়ৰ জনতাই, হাজাৰ হাজাৰ জনতাই আজি ৰাজপথলৈ ওলাই আহি গৌৰৱ গগৈৰ প্ৰশ্ন কৰিছে। গৌৰৱ গগৈক 140 কোটি ভাৰতীয়, 3.5 কোটি অসমীয়াৰ ওচৰত মাফি, ক্ষমা বিচাৰিবলৈ দাবী জনাইছে।